প্ৰত্যাহ্বান জানাইছো হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে দম আছে দিয়ক আজি মোক নালাগে টিকেট দিয়ক জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক দিয়ক চিফ মিনিষ্টাৰ পদ এৰি দিয়ক দম আছে যদি আজি তেওঁ ঘোষণা কৰক মই প্ৰত্যাহ্বান জানাইছো হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে ৰাজনৈতিক হেৰি চলাইছে গৰু সিন্ডিকেটটো চলাইছে কয়লা সিন্ডিকেট চলাইছে সব বালিৰ সিন্ডিকেটৰ পৰা পলিটিকেল সিন্ডিকেট চলাইছে এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে মোৰ দুখ লাগিছে আজি মোৰ মনত পৰিছে 1999 চন একদম সফল ডেকা ল'ৰা আজি এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল শ্বিলং যাব লাগে আৰু তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া মোৰ অলপ গাটো বেয়া হৈ আছে তেতিয়া মই মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলোঁ গোটেই ৰাতি তেওঁৰ লগত আছো পিছদিনা তেওঁৰ লগত আহিছোঁ আজি সেই কাৰ্যকৰ্তা এজনক আজি এই কংগ্ৰেছীৰ কাৰণে আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে এই কথাটো অন্ততঃ যদি নৰেন্দ্ৰ মোদীয়ে গম পায় এবাৰ হলেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলো যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে আমাৰ দলটোক দিলে